1898 চনত আহোম ৰজা স্বৰ্গদেউ ৰুদ্ৰসিংহই মাতৃ জয়মতীৰ সন্মান আৰু স্মৃতিৰ কাৰণে জয়দৌল নিৰ্মাণ কৰিছিল। এই মন্দিৰটো ইটা আৰু শিলৰ দ্বাৰা নিৰ্মিত। দৌলৰ দেৱালয়ত স্বৰ্গীয় গন্ধৰ্ব আৰু অপ্সৰাৰ প্ৰতিচ্ছবি আৰু সেই সময়ৰ সামাজিক জীৱনৰ প্ৰতিনিধিত্ব কৰা ভাস্কৰ্য যেনে পূৰ্বৰ আহোম স্বৰ্গদেউসকলৰ ক্ৰীড়া আৰু প্ৰিয় খেলা-ধূলা আদিৰে সজাই তোলা হৈছে। ইয়াত স্বৰ্গদেউ ৰুদ্ৰসিংহৰ ঘোঁৰাত উঠি থকা এটা মূৰ্তি খোদিত আছে। জয়দৌল জয়সাগৰ পুখুৰীৰ পাৰত অৱস্থিত। জয়সাগৰ পুখুৰীৰ পাৰত জয়দৌল, শিৱদৌল, দেৱী ঘৰ, দেৱী দৌল বুলিও জনা যায় আৰু ঘনশ্যাম দৌল অৱস্থিত। ইয়াক জয়সাগৰৰ বৰদৌল বুলিও জনা যায়। 1697 চনৰ ডিচেম্বৰ মাহত স্বৰ্গদেউ ৰুদ্ৰসিংহই 45 দিনৰ অন্তত ৰংপুৰৰ ৰাজধানীত জয়সাগৰ পুখুৰী খনন সম্পূৰ্ণ কৰিছিল। 1698 চনৰ মাৰ্চ বা এপ্ৰিল মাহৰ আশে-পাশে মহাজনসকলৰ এখন সভা অনুষ্ঠিত কৰি 3 মাহ খনন কৰাৰ পিছত পুখুৰীটো পবিত্ৰ কৰা হয় আৰু ইয়াৰ নাম জয়সাগৰ ৰখা হয়। এই জয়সাগৰ পুখুৰীৰ পৰা ৰংপুৰ তলাতল ঘৰলৈ পানী যোগান ধৰা হৈছিল আৰু ইয়াৰ দৈৰ্ঘ্য 2 কিলোমিটাৰমান আছিল। ৰাজকীয়ভাৱে খন্দোৱা যিবিলাক পুখুৰী, সেইবোৰ 100 জন বৈদিক পুৰোহিতক আনি ধন-সোণ, দান-দক্ষিণা দি উচৰ্গা কৰোৱাইছিল। সেই পুখুৰীবিলাকে সাগৰ আখ্যা পাইছিল। যিবিলাক পুখুৰী 100তকৈ কম বৈদিক ব্ৰাহ্মণ আনি উৎসৰ্গা কৰোৱাইছিল, সেইবিলাক পুখুৰী আখ্যা পাইছিল। তাৰ পৰৱৰ্তী বছৰত ৰুদ্ৰসিংহই বিষ্ণু, শিৱ, দুৰ্গা আৰু সূৰ্যৰ বাবে উৎসৰ্গিত জয়সাগৰ পুখুৰীৰ পাৰত মন্দিৰ নিৰ্মাণ কৰে। কিছুমান বুৰঞ্জীত কোৱা হৈছে যে ৰুদ্ৰসিংহই মাতৃৰ নাম জয়মতীক স্মৰণ কৰি এই সাগৰ সদৃশ পুখুৰীটো নিৰ্মাণ কৰিছিল। কথিত আছে যে ৰুদ্ৰসিংহই তেওঁৰ মাতৃ সতী জয়মতীৰ স্মৃতিত এটা সোণৰ প্ৰতিমা সজাইছিল। পুখুৰীটোৰ পাৰৰ সৈতে মাটিকালি 318 একৰ আৰু পানীৰে আৱৰা এলেকা 155 একৰ। ইয়াৰ জলপৃষ্ঠ 14 ফুট দ। প্ৰতি বছৰে ইয়ালৈ বিভিন্ন পৰিভ্ৰমী চৰাই আহে। ই এছিয়াৰ আটাইতকৈ ডাঙৰ মানৱসৃষ্ট পুখুৰী। স্বৰ্গদেউ লক্ষ্মীসিংহৰ দিনত তেওঁ পৰ্বতীয়া গোসাঁইৰ বাবে ইয়াৰ পাৰত থকাৰ ব্যৱস্থা কৰিছিল। স্বৰ্গদেউ গৌৰীনাথ সিংহৰ দিনত মোৱামৰীয়া বিদ্ৰোহীসকলে অন্ধ চাৰিং ৰজাৰ পুত্ৰক জয়সাগৰ পশ্চিম পাৰত সমাধিস্থ কৰিছিল। 1806 চনত স্বৰ্গদেউ কমলেশ্বৰ সিংহ জয়সাগৰৰ মন্দিৰ পৰিদৰ্শন কৰিছিল। জয়দৌল শিৱসাগৰ চহৰৰ পৰা প্ৰায় 4 কিলোমিটাৰ নিলগত অৱস্থিত। ইয়াৰ নিকটৱৰ্তী ৰেল ষ্টেচন হৈছে শিৱসাগৰ টাউন ৰেল ষ্টেচন। ই যোৰহাট বিমানবন্দৰৰ পৰা প্ৰায় 60 কিলোমিটাৰ দূৰত্বত অৱস্থিত। শিৱসাগৰ চহৰৰ পৰা জয়সাগৰলৈ যাতায়াতৰ সুব্যৱস্থা আছে।